নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি হৈ যোৱা এছএছএলসি ফাইনেল পৰীক্ষাৰ গ্ৰামাৰ সেকশনখিনি আমি আলোচনা কৰিম প্ৰশ্নখিনি মই ধুনীয়াকৈ প্ৰথমে লিখি লৈছো এতিয়া আমি উত্তৰখিনি আলোচনা কৰি যাম প্ৰথম আছিল ডিটাৰমিনাৰ্স সেকশন ডি প্ৰথম আজি তাৰিখ হ'ল 15/3/2022 20 নম্বৰ প্ৰশ্নৰ প্ৰথম ডিটাৰমিনাৰ আছিলে সেকশন ডি তাতে মিস্টাৰ বৰুৱা ইজ এ মেন অফ ইয়াতে তোমালোকৰ উত্তৰটো ফিউ ওয়ার্ডস উত্তৰ ইয়াত হ'ব ফিউ বি নম্বৰত আছে মিস মানিসা মেৰিট ডেছ ইউৰোপিয়ান জেন্টেলমেন আমি সকলোৱে জানো বাহুল্যৰ উচ্চাৰণ যদি ইউ আৰু ওয়া হয় তেতিয়াহলে সদায় এ হয় গতিকে উত্তৰটো হ'ব সঠিক উত্তৰটো হ'ব এ Next, the answer I want only encouragement uncountable from you. Only ase, jeto only ase kitama gotike a little. Here khuddo uttor a little hobo. Each of days of the participant will be given a certificate. Participants gotike is protection of. It's here correct answer hobo. 21 number ase preposition asle. Here prothom person asle they are sitting dash the dining table. কিছুমানে বহুতে ইয়াতে অন লিখিছে কিন্তু ইয়াৰ সঠিক উত্তৰটো হ'ব এট ঠাই বুজাই আছে ডাইনিং টেবলত বহি আছে ঠাই বুজাই আছে যেটো ঠাই বুজাইছে গতি এট হ'ব অন নহয় ৰবি ইজ সিনিয়ৰ আমি জানো জুনিয়ৰ সিনিয়ৰ সুপিৰিয়ৰ আদিৰ লগত সদায় ফিক্স প্ৰিপজিশন হয় সদায় টু বয় গতি ইয়াৰ উত্তৰটো হ'ব টু ইয়াৰ সি নম্বৰ আছিল হি ওয়াজ প্ৰিভেন্ট এয়া ফিক্স প্ৰিপজিশন হয় প্ৰিভেন্টৰ লগত সদায় আমি জানো প্ৰিভেন্ট ফ্ৰম বাধা দিয়া গতিকে ইয়াত এনসাৰটো হ'ব প্ৰিভেন্টেড from right answer hobo floor is made lo khadante made of made from hoy eke thakile made of proton hole made from gotike floor to weather pra bobha kora ase gotike yat from ahibo correct tense he rang the bell when ase past continuous hoise eta past indefinite hobo gotike yar uttor to hobo he rang the bell বাকি কে থাকিব next nobody know where he lives গটিকে nobody singular গটিকে no logo knows hobo s যোগ hobo বাকি কে থাকিব the guest arrived before the dinner was set দুটা কামৰ মাজে যেটো কাম আগতে হয় তাৰ লগত পাস perfect ইয়াৰ পাছ ইনডিপেন্ডেন্ট গতিকে ইয়াতে হ'ব the guest had arrived তো সঠিক উত্তৰটো তাৰপিছত 23 নম্বৰ আছিল নেৰেচনত প্ৰথম প্ৰশ্ন আছিল মিতালি asks me if I had a pen to spare asks গতিকে প্ৰশ্ন হ'ব ইন্টাৰোগেটিভ তো লৈ যাব লাগে আমি ইনডাইৰেক্ট নেৰেচনত গতিকে ইয়াৰ উত্তৰটো হ'ব মিতালি আক্সৰ পৰিৱৰ্তে হৈ যাব said to me উদ্ধকমা কমা আৰম্ভ হ'ব ইটো উঠি যাব আই মানে মোক কৈছিল কোনে কৈছিল মিতালিয়ে গতিকে হেড আছে ইয়াৰ প্ৰশ্ন কৰিব লাগিব গতিকে do you had to have এটা আহিব do you have a pen to spare ইয়াৰ প্ৰশ্ন উত্তৰ দিব উদ্ধকমা বন্ধ কৰিব নেৰেচনৰ বি নম্বৰ প্ৰশ্নটো আছিল mother said to Rafiq do not keep evil company in your life এটো উপদেশ হয় মায়ে উপদেশ দিছিল কাক ৰাফিকৰ গতিকে mother advised এটো পৰিৱৰ্তে advised হৈ যাব advised Rafiq যেটো do not আছে not আগত বহাই লম তাৰ পাছত কনজাংশন হিচাপে to আহিব not to keep evil company in your life তাৰ next voice change আছিল subject verb object অকমান ডেপলি হেমলেট বুলি লগাই দিছে গতিকে আমি অবজেক্টটো সাবজেক্ট বনাই দিম গতিকে ডেপলি হেমলেট past tense আছে গতিকে helping verb was ভাত ফৰ্মত যাব written by Shakespeare
নেক্সট মাই পেন হেজ বিন ষ্টলেন পেছিভ ভইচত আছে আমি লৈ যাব লাগিব এক্টিভ লৈ এটা মাই পেন হেজ বিন ষ্টলেন ইয়াতে সাপোজ বাই কোনো পেনটো কোনে চুৰি কৰিছে গম নাপাওঁ গতিকে আমি ইয়াতে সামওয়ান সামবডি দিব পাৰি সামওয়ান বা সামবডি যেটো হেজ বিন বা হেভ বিন থাকিলে আমি জানো হেভ থাকিলে পেছিভ এক্টিভ যদি হেভ বা হেজ থাকে পেছিভ হেভ বিন বা হেজ বিন লৈ যাব লাগে ইয়াতে হেজ বিন আছে সামবডি যেটো একবচন গতিকে ইয়াতে হেজ আহিব থাৰ্ড ফৰ্মটো একে থাকিব এছ হেজ ষ্টলেন মাই পেন তাৰ পিছতো আছে কম্বাইন হি ইজ নট সিনচিয়াৰ হি ইজ নট অনেষ্ট নট দুটা নট থাকিলে নাইডাৰ নট ব্যৱহাৰ কৰিব লাগে গতিকে হি ইজ নাইডাৰ সিনচিয়াৰ nor honest হৈ গ'ল ইয়াৰ সেকেন্ডটো আছিল the earth moves around the sun everybody knows it এটো চিৰসত্য বাক্য সকলোৱে জানে হেতুটো নালাগে গতিকে everybody knows that এটা ব্যৱহাৰ কৰিব লাগিব কনজাংশন হিচাপে then বাকি একেই থাকিব চেঞ্জ কৰা নহব the earth moves around the sun তাৰপিছত correct the alternatives হত আছে প্ৰথম প্ৰশ্নটো nobody likes his childish behavior গতিকে ইয়াতে কোনেও ভাল পোৱা নাই তেওঁ খিকু খুলপ এয়া বেয়া অৰ্থত নেগেটিভ সেন্সত বুজায় যেটো বাক্য নেগেটিভ সেন্সত আছে গতিকে চাইল্ডিশ গতিকে ইয়াৰ উত্তৰটো হ'ব চাইল্ডিশ তেওঁ চাইল্ডিশ বিহেভিয়াৰ কাৰণে কোনেও তাক ভাল পোৱা নাই এতিয়া নেক্সট প্ৰশ্ন আছে the two men arrive at an amicable settlementৰ কথা আহিলে আমি জানো amicable ঠিকে থাকে সম্পূৰ্ণ কৰা হৈছে শান্তিপূৰ্ণভাৱে সেটেল কৰা হৈছে গতিকে amicable is the correct answer make sentence বাক্য খাজা deal in মানে ব্যৱসায় কৰা বুজায় deal in মানে ধৰা বিজনেস ব্যৱসায় কৰা বুজায় bring up প্ৰতিপালন কৰা পুৰা সঞ্চয় কৰা look after যত্ন লোৱা এয়া আছিল মেক সেন্টেন্স তাৰ পিছতো আছিল কাৰেকশনত কি আছিল প্ৰথমটো আছিল হেৰেন was appointed in the post appoint কৰিছে গতিকে পোষ্টটো গতিকে ইয়াতে কি হ'ব একোনো ইনৰ পৰিৱৰ্তে টু হৈ যাব টু দা পোষ্ট একো চেঞ্জ কৰিব নালাগে বাকি ডাইৰেক্ট লিখি দিলে হৈ গ'ল হেৰেন was appointed to the post নেক্সটত আছে it is raining since last monday since আছে সময় দিয়া আছে ৰেইনিং টু দিয়া আছে গতিকে আমি জানো যে এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হ'ব লাগিছিল গতিকে it all third person singular বুজায় গতিকে has been raining since বাকি কি থাকিব তাৰ পিছত আছে how much money you need ইয়াৰ প্ৰশ্নটো কৰিছে কিন্তু আমি do does did এই হেল্প এটা ল'ব লাগিছিল অক্সিলাৰি ভাৰ্বটো বা হেল্পিং ভাৰ্বটো গতিকে এতে কি হ'ব how much money do দিলে ভাল do you কিমান টকা প্ৰয়োজন তোমাৰ তাৰ নেক্সট প্ৰশ্নটো আছে 5 কিলোগ্ৰাম স্যাৰ 5 কিলোগ্ৰাম এটো দেখাৰ বহু বচন যেন লাগি আছে কিন্তু এটো সিঙ্গুলাৰ হয় গতিকে 5 কিলোগ্ৰামছ আৰৰ পৰিৱৰ্তে কি হ'ব is not so heavy বাকি কি থাকিব তাৰ পিছৰটো the old man died from covid-19 এক প্ৰকাৰ বেমাৰ হয় covid-19 যেটো বৰ্তমান গোটেই দেশখন হাহাকাৰ কৰি তুলিছিল বেমাৰৰ পৰা মৃত্যু হলে আমি কি হয় বেমাৰৰ পৰা মৃত্যু হলে সদায় ফৰ্ম নহয় অফ ব্যৱহাৰ কৰা হয় লাষ্টত আহিল 29 নম্বৰ যেটো ট্ৰান্সলেচন আছিল অসমৰ চাহপাত জগত বিখ্যাত তাৰমানে এটো দুই ৰকমে লিখিব পাৰি আমি লিখিব পাৰি the tea of Assam is world famous বা যদি কোনোবাই লিখে Assam tea is world famous এটো শুদ্ধ হ'ব
তাৰ পিছতো আছে মানুহজন সিমান চহকীও নহয় নাইবা সিমান দুখীয়াও নহয় মানুহজন গতিকে the man is neither so rich nor so poor গুৱাহাটীত এখন চিৰিয়াখানা আছে গতিকে দেয়াৰ দি আৰম্ভ হ'ব দেয়াৰ ইজ এ জু ইন গুৱাহাটী ৰমেন ক'ত থাকে তুমি জানানে এইটো হ'ব ডু ইউ নো ৱেৰ ৰমেন লিভছ চুৰটো গাঁৱৰ পৰা খেদি দিয়া হৈছিল তাৰমানে চুৰটো মানে দ্য থিফ was chased away from the village chased away মানে খেদি পঠাই দিয়ে ৰূপ খুনৰ মূল্যবান ৰূপ খুনৰ মূল্যবান খুনৰ সমান এটা লাগিছিল ৰূপ খুনৰ সমান মূল্যবান নহয় তাৰমানে silver is not as valuable as gold ইমানখিনি আছিলে গ্ৰামাৰ পাৰ্টখিনি আশা কৰোঁ তোমালোকে বুজি পাইছা দিনটো অকণমান ব্যস্ততা থকাৰ বাবে ভিডিঅ'টো বনাব পৰা নাছিলোঁ সেয়ে এতিয়া বনাই দিলোঁ অকণমান খৰকৈ কোৱা হৈছে আশা কৰোঁ ভিডিঅ'টোৱে তোমালোকক সহায় কৰিছে ধন্যবাদ সকলোকে